আসসালামু আলাইকুম প্রিয় বন্ধু বান্ধৱ আপোনালোকে কেনেকুৱা আছে নিশ্চয় ভালে আছে ময়ো আল্লাহৰ কৃপাত ভালে আছোঁ তো ফাইনালি আমি আহি পালোঁ শিৱসাগৰৰ ৰংঘৰ বুলি কোৱা হয় মই আৰু মোৰ ভাইটি মিণ্টু মিণ্টুৱে আমি দুজন জাষ্ট শিৱসাগৰৰ ঐতিহ্যময় আমি ৰংঘৰ পালোহি এয়া চাওক আপোনাৰ পোনে পোনে মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ এয়া হ'ল শিৱসাগৰৰ বাকৰিত ৰংঘৰ আপোনাৰ এইখন হাইৰ ওচৰতে ৰংঘৰ পোৱাৰ আগতে এইফালে গৌৰীসাগৰ দি যায় এয়া চাওক ৰংঘৰৰ কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য এয়া হ'ল এণ্ট্ৰি গেট তো আমি জাষ্ট পোনে পোনে এণ্ট্ৰি ল'ম এণ্ট্ৰি বেছি নহয় জাষ্ট 20 টকা আগত 10 টকা আছিল আজিকালি অকণমান পইচাটো ভেলু কম নোহোৱাৰ কাৰণে আমি এই চাওক মানে টিকেট ল'ম তো টিকেট লোৱাৰ পাছত টিকেটৰ কাৰণে চাওক পোনে পোনে গৈ আছোঁ আমি টিকেট কাউণ্টাৰত তো টিকেট কাউণ্টাৰত মই ইয়াত চাওক লিখা আছে কেণ্ট্ৰি বা কিমান টাইমৰ পৰা কিমান টাইম খোলা থাকিব বন্ধ থাকিব বা মানে মেক্সিমাম ছানডে মানুহে ইয়াতে আহিবৰ কাৰণে গেডাৰিং হয় আমি টিকেট লৈছোঁ টিকেট লোৱাৰ পাছত আমি দুয়ো জাষ্ট ভিতৰত সোমাইছোঁ চাওক ইয়াৰ ইমান ধুনীয়াকৈ আৰু টোটালি এইখন আপোনাৰ আগৰ শিৱসাগৰ আছিলে আৰু এইখন আপোনাৰতো নিশ্চয় গম পাব যে ইয়াৰ বিষয়ে মই আপোনালোকৰ ডিটেইলছ ক'বৰ কাৰণে চেষ্টা কৰা নাই কাৰণ ইয়াতে চাওক যে আমি জাষ্ট অকণমান জাষ্ট ভিউজ বা আপোনালোকে এই ৰংঘৰত কেনেকুৱা বা আৰু মই এনেকুৱা গৰমৰ দিন চাওক ইয়াত পূৰা গৰম চলি আছে মই গৈছোঁ আৰু এই পাছত চাওক কিমান ধুনীয়াকৈ ফটোত বা আপোনালোকে ইয়াত চাওক এইটো হ'ল আপোনালোকৰ আগৰে এই ইহঁতৰ মানে মেপ আছিলে তো এইখন ৰংঘৰ আপোনাৰ এনেকুৱাকৈ এটা খুঁটি নোহোৱাকৈ টোটালি আপোনাৰ আহোমসকলে ইমান ধুনীয়াকৈ এই ৰংঘৰখন বনাইছিল এইটো আপোনাৰ 2 মহলীয়া আমি মানে ওপৰত গৈছোঁ ওপৰৰ পৰা আপোনালোকক জাষ্ট দেখাম যে ভিউজটো কেনেকুৱাকৈ ইয়াত চাওক আমি ওপৰৰ পৰা তলত আমি ধৰিছোঁ যে কেনেকুৱাকৈ বা আপুনি এইফালে চাওক ধুনীয়া গ্ৰীণ আৰু ইয়াতে বহুত মানুহ পৰ্যটক আহে এইখন ৰংঘৰ চাবৰ কাৰণে আহে তো আপোনালোকে যোনে যোনে অহা নাই নিশ্চয় আহিব আৰু ইয়াতে আহিলে আপোনাৰ এনেকুৱা ফিলিং হ'ব যে অসমখন আগৰ যুগত বা প্ৰাক মুহূৰ্তত কেনেকুৱা আছিলে বা ইয়াতে যেতিয়া আহোমসকলে ৰাজত্ব কৰিছিল ইহঁতে এই ৰংঘৰৰ পৰা ইয়াৰ বাকৰিতে যিমানখিনি ইহঁতৰ মানে মূল্যযুঁজ বা এয়া চাওক এইফালে চবফালে লিখা আছে এইফালে পানী চানী বা ইহঁতৰ মূল্যযুঁজ বা ইহঁতৰ বিচাৰ চব বস্তু হৈছিল আৰু এই আহোম ৰজাই এই ৰংঘৰৰ ওপৰৰ পৰা ইহঁতে পৰ্যবেক্ষণ কৰিছিল বা এখন চব মানুহৰ যিমান মানে সৈনিক আছিল ইয়াতে মানে একত্ৰিত হৈছিল ইয়াত চাওক আমাৰ ৰংঘৰত চবে চাবৰ কাৰণে আহিছে কিন্তু এতিয়া আজি হ'ল শুক্ৰবাৰ কিন্তু আজি মানুহ বেছি নাই আৰু বতৰ ইমান ভাল নহয় মেক্সিমাম ঠাণ্ডাৰ দিনত বা শীতকালত মানুহে ইয়াতে বেছি মানুহ চাবৰ কাৰণে আহে তো ইয়াত চাওক ঘৰবিলাক ফটা চিঙা ইমান সিহঁতে কেয়াৰ কৰা নাই কিন্তু এইটো আমাৰ অসমৰ নহয় গোটেই নৰ্থ ইষ্টৰ এইটো হ'ল ঐতিহ্যময় এটা জেগা ঐতিহ্যময় এটা বস্তু ৰংঘৰ বুলি কোৱা হয় এইখন বাকৰিত আপোনালোকে যোনে যোনে অহা নাই আহিব তো ভাল লাগিব ময়ো জাষ্ট আপোনালোকক অকণমান জাষ্ট ইয়াৰ বিৱৰণ দিবৰ কাৰণে চেষ্টা কৰিছোঁ ইয়াৰ আমি হিষ্টৰিকেলত কি হৈছে সেইটো আমি ক'ব বিচৰা নাই কিন্তু আমি জাষ্ট ইয়াৰ বাহ্যিক বাহিৰত কেনেকুৱাকৈ এই বস্তুটো আছে এতিয়াও আছে 2026 এতিয়া মাহ চলি আছে ইয়াৰ চাওক মূল্যযুঁজ এনেকুৱাকৈ ইয়াৰ এই ৰংঘৰৰ বাকৰিত আগত সন্মুখত মানে আপোনাৰ এই যুদ্ধবিলাক হৈছিল আৰু ইয়াৰ চাওক চবেই আহিছে অকণমান ৰ'দ দুপৰীয়া টাইম 12টা বাজিছে তো আপোনালোকক ইমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে আহক আৰু মোক আপোনালোকে ফ'ল' কৰক এনেকুৱা নতুন ভিডিঅ' টুৰৰ ভিডিঅ' আপোনালোকে পাই যাব ভালে থাকক সুস্থ থাকক আপোনালোকৰ পৰিয়াললৈ চবেই ভালে থাকক এইখিনি কৈ আজি মোৰ এই মিনি ব্লগখন সমাপ্ত কৰিছোঁ নমস্কাৰ আসসালামু আলাইকুম